ৰাইজৰ দীঘলীয়া হেঁচা সকলো ৰাইজে বহুত দিন কৰি থকা প্ৰতিবাদৰ পিছত অৱশেষত আমাৰ অসমৰ মাজলৈ জে.পি. নাড্ডা আহিল 20 দিনৰ পাছত। বানপানী হৈ যোৱাৰ 20টা দিন অতিক্ৰম কৰিলে আৰু জে.পি. নাড্ডা অৱশেষত অসমৰ ৰাইজৰ খং, অসমৰ ৰাইজৰ প্ৰতিবাদ আৰু সমগ্ৰ কথা বতৰাবোৰ পৰিস্থিতি সম্পৰ্কত ৰাইজে বিভিন্ন ধৰণৰ বক্তব্য ৰখাৰ পিছত আহিবলৈ বাধ্য হ'ল। অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকীক। অসমলৈ আহিবৰ কাৰণে, অসমৰ সম্পৰ্কত ক'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু অসমৰ এই বান পৰিস্থিতিত ৰাইজে যেতিয়া পেকেজ বিচাৰিছে, আমাৰ পাব লগা পইচা দিবৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইখন যদি চাই দেখিব, ইয়াত অসমক SDRFৰ পইচা, আমাৰ পাব লগা পইচা 389.35 কোটি টকা দিছে। অথচ য'ত য'ত বানপানী হোৱা নাই আপুনি হিচাপ কৰি লওক। গুজৰাটক 500 কোটি টকা দিছে, উৰিষ্যাক 500 কোটি টকা দিছে, মহাৰাষ্ট্ৰক 500 কোটি টকা দিছে, য'ত এতিয়া বানপানী হোৱা নাই। কিন্তু আমাক পাব লগা পইচা, আমাক প্ৰপ'জ আছে, প্ৰপ'জেল দিছে, SDRFৰ প্ৰপ'জেল আপুনি চাব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দি থোৱা ধন 2025-26 834.40 কোটি টকা। 2024-25তো যেতিয়া দিছিলে তেতিয়া 795.20 কোটি টকা, তেতিয়াও 716 কোটি টকাহে তেওঁলোকে মুকলি কৰি দিছিলে। 2023-24তো 756.80 কোটি টকা, সেইবাৰো তেওঁলোকে আবণ্টিত ধনৰ তেওঁলোকে সিদ্ধান্ত লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে 680 কোটি টকা তেওঁলোকে আমাক দিছিল। গতিকে এতিয়া কথা হ'ল যে এই ধৰণৰ দৃষ্টিভংগী দিল্লীৰ কিয়? আমি কিয় ক'ব লগা হয় যে বানপানী, এই ভয়ংকৰ বানপানীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নাহে কিয়? এই প্ৰশ্ন কিয় কৰিব লগা হয়? তাৰমানে আৰু মানুহ মৰিব লাগিব নেকি? হিচাপ দিব খুজিছোঁ, 89জন আপোনালোকৰ চৰকাৰী হিচাপ, তাতকৈ বেছি মানুহ মৰিছে। গৰু খুটি মানে নেপালী খুটিত কিমান মানুহ ঢুকাইছে আপোনালোকে নিজেও জানে। সেইখন গাঁৱত তেতিয়া সন্ধানহীন হৈ থকা মানুহৰ সংখ্যা 77 গৰাকী। যোৱা দুদিনৰ আগত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে, এইটো 28 নম্বৰ মৃতদেহ। তাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰী আহিবলৈ সময় নহয়। 89 গৰাকী মানুহ মৃত্যু হ'ল আৰু মৃত্যুৰ সংখ্যা আহিবলৈ বাকী। 3খন জিলা একেবাৰে সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হ'ল। শিৱসাগৰ আৰু নাজিৰা এনেকুৱা দুটা সমষ্টিত য'ত মানুহৰ ঘৰত পানী নোসোমোৱা মানুহৰ ঘৰৰ সংখ্যা একেবাৰে কম। মানুহে শূন্যৰ পৰা জীৱন আৰম্ভ কৰিব লাগিব। এই বানপানী প্ৰাকৃতিক বানপানী নহয়, মানুহে সৃষ্টি কৰা বানপানী। কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, মাটি তাত মাটি খানি 4 লেনযুক্ত পথত মাটি দিয়াৰ ফলত হোৱা বানপানী, সৃষ্টি হোৱা বানপানী। এই বানপানী তাত মানে আমাৰ চিণ্ডিকেট চক্ৰই তাত তেওঁলোকৰ গছ কাটি তহিলং কৰাৰ ফলত সৃষ্টি হোৱা এই বানপানী। মই নকওঁ, চৰকাৰী যন্ত্ৰই ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টত কি কৈছে? ফৰেষ্ট ৰিপৰ্টত কৈছে যে 794.88 কিলোমিটাৰ যোৱা 10 বছৰত নাগালেণ্ডত গছ কাটি তহিলং হৈছে। গতিকে এইটো এটা ভয়ংকৰ পৰিস্থিতি। আপুনি দিশখন চাব, এখন আগৰ দিশ আৰু এখন মাটি কাটি তহিলং কৰাৰ পাছত, কয়লা খান্দি, মাটি খান্দি, গছ খান্দি, শিলগুটি খান্দি তহিলং কৰাৰ পাছত এইখন দিশৰ উৎসৰ স্থলৰ এইটো এখন ছবি। এইখন আগৰ পুৰণা যিখন দিশ, ধুনীয়া দিশ, সুন্দৰ দিশ, শান্ত দিশ, য'ত কোনো ধৰণৰ গৰাখহনীয়াৰ প্ৰকোপ নাছিল। দিশক শান্ত দিশ বুলিয়ে গণ্য কৰিছিল। দিশক কেতিয়াও এনেকুৱা ধৰণৰ ধ্বংসাত্মক পৰিৱেশ কেতিয়াও সৃষ্টি কৰা নাই। এইখন এখন দিশ আৰু এইখন মানুহে ধ্বংস কৰা, কয়লা চিণ্ডিকেটেৰে ধনী হোৱা আমাৰ কিছুমান মন্ত্ৰী, তেওঁলোকৰ ৰঙহী বঙহী, তেওঁলোকৰ ঠিকাদাৰ, তেওঁলোকৰ চিণ্ডিকেটৰ লগত জড়িত হৈ থকা মানুহে ধ্বংস কৰাৰ পাছত ইয়াৰ দিশৰ উৎপত্তিস্থল। গতিকে ৰাইজ, দেশৰ প্ৰধানমন্ত্ৰীক ক'ব খুজিছোঁ, আপোনালোকে এইবোৰ কথা কিবা মনত ৰাখিছেনে, কিবা দেখিছেনে? এয়া মই নীলা আপোনালোকক দেখুৱাই দিছোঁ। এই ঘৰবোৰ, এইবোৰ কয়লা খান্দিবলৈ যোৱা কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ নীলাবোৰ আপোনালোকে ঘৰ দেখিছে। এইটো এটা গুগল ইমেজ, আপোনালোকেও বিচাৰিলে পাব। এইবোৰ পাব্লিক হয়। এইবোৰ যিমান ঘৰ দেখিছে
এইবোৰ কয়লা চিণ্ডিকেট কৰিবলৈ যোৱা, কয়লা লুণ্ঠন কৰিবলৈ যোৱা। এতিয়া আজি 20টা দিন হ'ল, আজি চৰকাৰী যন্ত্ৰই একো নক'লে, আজিলৈকে নক'লে যে এই গোটেই ভয়ংকৰ পৰিস্থিতিৰ উৎস কি। বানপানীৰ নিচিনাকৈ অহা নাই, চুনামীৰ নিচিনাকৈ। আপুনি বিহুবৰলৈ যাওক, আপুনি চন্তকলৈ যাওক, ৰাইজক সুধিব, পানী আহোঁতে 5 ফুট 6 ফুট উচ্চতাৰে পানী বৈ একেবাৰে ধুমুহাৰ নিচিনা, চুনামীৰ নিচিনাকৈ পানী আহিছে। চকুৰ আগত মানুহক উটুৱাই লৈ গুচি গৈছে, তৎক্ষণাত মানুহক উটুৱাই লৈ গুচি গৈছে, তৎক্ষণাত মানে গৰাখহনীয়াত আক্ৰান্ত হৈছে ৰাইজ। গতিকে এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ মাজত আমি ক'ব খুজিছোঁ যে আমাৰ দিল্লীয়ে আমাক এনেকৈ সদায় চাই থাকিব, এনেকৈ উপেক্ষা কৰি থাকিবনে? আমাক এনেকৈ ৰাইজে কৰাৰ পিছত আজি আহিছে, আজি নাড্ডা ডাঙৰীয়া আহি কৈছে যে যি দিব লাগে দিব। কেতিয়া দিব? মই যি কৈছোঁ তথ্য আকাৰে কৈছোঁ। গতিকে আমি এয়া নাজিৰা, শিৱসাগৰ, যোৰহাট অতি আদ্যৱন্ত অঞ্চল, য'ত ONGC আছে, এই 3টা অঞ্চলতে চাহ বাগিচা আছে। অতদিনে আমি এই অঞ্চলসমূহৰ পৰা কাঠ, আমাৰ সম্পদ আপোনালোকে লুণ্ঠন কৰি লৈ গ'ল। শিলগুটি লুণ্ঠন কৰি আছে, কয়লা লুণ্ঠন কৰি আছে। তাৰ উপৰিও আপোনালোকে ডেম বনাবৰ কাৰণে, সেইটো বৃহৎ নদীবান সম্পৰ্কত মই বেলেগে প্ৰেছ মিট দিম, আজি নকওঁ। গোটেই গুগল ইমেজ আছে, গোটেই ভূটানৰ ওপৰত যিমান নদীবান বনাব, অৰুণাচল আৰু নাগালেণ্ডত যিমান নদীবান বনাব, আমি ডাউন ষ্ট্ৰীমত থকা মানুহ, আমি অসমতে আমি ডাউন ষ্ট্ৰীমত নামনি অঞ্চলত বসবাস কৰিছোঁ। চাব আপোনালোকে গুগল ইমেজ চাই দেখিব, মোৰ লগত আছেই, মই আপোনালোকক এতিয়া দেখুৱাব খোজা নাই। কিমান আমি নামনি অঞ্চলত থকাৰ পাছতো আমাৰ বানপানীক লৈ, এই লুণ্ঠন ৰাজক লৈ কোনো ধৰণৰ চৰকাৰ চিন্তিত নহয়। মুখ্যমন্ত্ৰীয়ে কালি ইৰেছপনচিবল, অদায়িত্বশীল মন্তব্যত আগবঢ়াইছে। কৈছে যে বিহুবৰৰ নেপালী খুঁটিৰ মানুহসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ কাৰণেই হেনো এই তেওঁ কয়লা ব্যৱসায়টো বন্ধ কৰিব খোজা নাই। মোৰ প্ৰশ্ন, নেপালী খুঁটিৰ মানুহে কয়লা ব্যৱসায় কৰি ধনী হৈছে নেকি? নেপালী খুঁটিৰ মানুহে তেওঁলোকে তাত ডায়েৰী ফাৰ্ম আছে, মিনিমাম ন্যূনতম 10গৰাকী, মানে 10জনী জাৰ্চিৰ পৰা, গিৰ গাইৰ পৰা আৰম্ভ কৰি 50জনীলৈকে, 1000তকৈ বেছি জাৰ্চি গাই তাত মৰিছে। তেওঁলোকে কি কৰিছে? তেওঁলোকে সমগ্ৰ শিৱসাগৰ জিলাত গাখীৰ দিয়ে, সমগ্ৰ শিৱসাগৰ জিলাত তেওঁলোকে শাক পাচলিৰ যোগান ধৰে, আৰু আপুনি তেওঁলোকক বদনামী কৰি দিব খুজিছে। মৰাৰ পিছতো আপোনালোকে তেওঁলোকক এৰি দিয়া নাই। আপুনি নিজৰ মানে এইটো এনেকুৱা হৈছে, নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। এইটো উচিত কথা নহয়। এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকৈ আক্ৰমণ কৰিছে, এইটো তেওঁলোকক অপমান কৰিছে। মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰীয়ে। তাৰমানে দুখ বেলেগক জাপি দি নিজে উদৰ পূৰাই খোৱাৰ যিটো কথা, পাহাৰ ধ্বংস কৰাৰ কথা, যিটো পাহাৰ ধ্বংস কৰি, কয়লা চিণ্ডিকেট কৰি, শিলৰ চিণ্ডিকেট কৰি, কাঠৰ সেইফালে গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী বহাই তেওঁলোকৰ লগত গোপন বুজাবুজি কৰি টকা সংগ্ৰহ কৰাৰ তেওঁলোকৰ যিটো অভিলাষ, সেইটো পূৰণ কৰাৰ চিন্তা। আপোনালোকে জানি আচৰিত হ'ব, সেই অঞ্চলটোত, বিহুবৰ অঞ্চলটোত যেতিয়া পূৰ্ণাংগ তাতে শিলৰ খনন চলি আছিলে, তাত কিমান ক্ৰেচাৰ মেচিন আছিলে? 138টাৰ পৰা 148টালৈকে ক্ৰেচাৰ মেচিন। যেতিয়া কম হৈ গ'ল, যেতিয়া মানে নাগালেণ্ডৰ ভিতৰলৈ চিফ্ট কৰিব লগা হ'ল, এতিয়া 37টালৈ কমিছে ৰিচেণ্টলি একেবাৰে। গতিকে আমি এইখিনি সেইকাৰণে আহ্বান জনাইছোঁ যে এইটো এটা অসমৰ ৰাইজে জানিব খুজিছে, আমাৰ সকলোৰে জনাৰ অধিকাৰ আছে। ইয়াৰ এই ভয়ংকৰ মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰিব। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব, স্পষ্ট কথা। সেইকাৰণে কৈছোঁ, তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদীবান ওপৰত আছেনে নাই। কয়লা খননৰ ফলত পাহাৰ তলত, যিটো ৰাইজে অভিযোগ কৰিছে, তলত মানে ধুন্দা হোৱাৰ কাৰণে, তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত, 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে। এটা প্লেট, এটা বেল্টৰ ওপৰতে মাতি থাকে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই, চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। কয়লা বহন কৰিবৰ কাৰণে নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে, সেই দলং যেতিয়া হৈ যায়, তেওঁলোকৰ কাম হৈ যায়, এই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায়, তাৰপিছত আৰু কয়লা চিণ্ডিকেটৰ মানুহে সেইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে, যাৰ ফলত
এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে। আমি কি হয় আমি নাজানো, এইটো চৰকাৰে জনাব লাগিব।